আধা বাদ্য বুলি কৈছে। সেইটো মোৰ কথা নহয়, পণ্ডিতসকলেহে কৈছে। সেইকাৰণে মই আপোনালোকক ক'লোঁ এই কথাখিনি। এতিয়া 3.5 প্ৰকাৰ বাদ্যটো আপোনালোকে জানি থওক। আপোনালোকে প্ৰয়োজন হ'লে এইটো আকৌ কৰি চাই ল'ব মই কি কি কৈছোঁ 3.5 প্ৰকাৰ বাদ্য। সেই চাপৰিটোৰ পৰা শব্দ সেইটোৱে ওলাব। এতিয়া জংকাৰ বাদ্যত কি কি পৰিছে শুনক। 7 চাপৰি পৰি আমি বজোৱা বেল টংকে মাৰিলে তাৰ পৰা সেই টং শব্দটো ওলাব, বেলেগ নোলায়। ঘনকে মাৰিলে টং 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 এয়া ওলাব। যদি চেপা মাৰি ধৰি দিয়া যায় কিবা এটা, তেতিয়া মাতটো অকণমান বেলেগ হ'ব। আকৌ এৰি দিলেহে একেটা মাতেই হ'ব। তাৰ পৰা সাৰেগামা নোলায়, সেইকেইটা শব্দ ওলাই থাকিব। সেইকাৰণে ইয়াক আধা বাদ্য বুলি কৈছে, বা ঝংকাৰ বা ঘনবাদ্য। পৃথিৱীৰ প্ৰথম ঘনবাদ্য হ'ল 7 চাপৰিটো। সেইকাৰণে আমাৰ ভকতসকলেও 7 চাপৰিয়ে নাম লোৱাতকৈ আটাইতকৈ উত্তম বুলি কৈছে। তাৰ পাছতহে আমি বাকীসকলক আমি বাদ্য সংগত কৰিছোঁ। ইয়াত বিজ্ঞানসন্মত কথা আছে 7 চাপৰি। এই কথাখিনি 7 চাপৰি সম্পৰ্কে ক'ব ভকতসকলেও ক'ব বা অন্য বিজ্ঞানীও ক'ব। 7 চাপৰিত আমি কিয় 7 চাপৰি বজাব লাগে, পায়খানা কৰিবলৈ গ'লে কিয় 7 চাপৰি বজাওঁ, বা অন্য কামত বা নামত কিয় 7 চাপৰি বজাওঁ। আমাৰ শাৰীৰিক গোটেই পৰিশ্ৰমখিনি আলৈ আহে। সেইকাৰণে 7 চাপৰি এনেকৈ নহয়, আমাৰ অভিনয় কৰে। এই জোৰটো পৰিব লাগিব ইয়াত, দুইখন হাতে সমানকৈ মাৰোঁতে। ইয়াত কাম হৈছে, ইয়াৰ পৰা আমাৰ দেহৰ বহুখিনি উপকাৰ হ'ব। সেইকাৰণে এই কামখিনিত অকল শাৰীৰিক মানসিকেই নহয়, শাৰীৰিক মানসিক আৰু আধ্যাত্মিক গোটেইকেইটা বস্তু ইয়াত সোমাই আছে। সেইকাৰণে অকল নয়ন তৃপ্তি মনোৰঞ্জন বুলি নল'ব, আপোনালোকক অনুৰোধ কৰিছোঁ। শেষত বিশেষ নকওঁ, আজি আমাৰ সময় সমাগত হৈছে। সৰুকৈ এটি কথা কৈ থৈ যাওঁ, যিসকল আমাৰ উঠি অহা প্ৰজন্মই এই কথাখিনি চাই আছে, তেওঁলোকে ভুল কৰি নল'ব ঘপককৈ। আপোনালোকক আমি দেখিছোঁ নাচৰ ভংগীমাত আমি পিছলৈ কমগৈ, আমাক আকৌ যেতিয়া বিচাৰিব সেই কথাখিনি ক'ম। এই বাদ্যবোৰৰ সম্পৰ্কত আপোনালোকে ভলয় কিবা কিবি নানিব বা এনেই ধেমালিতে নকৰিব। ইয়াক হাৰ্ডলি লওক, একদম দৃঢ়তাৰে লওক। তেতিয়াই যিটো বিচাৰি আছোঁ এই কথাখিনি গোটেইখিনি দিব। আজি সময় আমাক যিমানখন দিছিল সেই সময়খন উকলি গৈছে। আজিলৈ আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব। অনাগত দিনত লগ পাম, তাৰ প্ৰতিশ্ৰুতিয়ে আছাম ফ'ক টেলেণ্টৰ পৰা মই আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন